हेलो एवरीवन আশা কৰিছো আপোনালোক সবাই ভালে আছে আৰু পৰীক্ষাৰ প্ৰিপাৰেচন সকলোৰে ভালে চলি আছে সবাই মেহনত কৰি আছে সবাই কষ্ট কৰি আছে আৰু মই আশা কৰিছো সবাই নিজৰ কষ্টৰ ফলটো পাব নিশ্চয় পাব কেতিয়াও কাৰো কষ্ট এনে প্লাই দিয়া নাযায় ঠিক আছে আপোনালোকে কষ্ট কৰি থাকক ফলটো পাব ঠিক আছে আমি সদায় দি আছো আমি মক পেপাৰ দি আছো আমি মক টেষ্ট দি আছো ইতিমধ্যে কিছুমানে আমাৰ পৰা মক পেপাৰ লৈছে ইহতে মক পেপাৰ সলভ কৰি আছে তো আমি কি কৰিলো যেটো আমি মক পেপাৰ দিছিলো হেতুৰ আমি কি কৰিছো এতিয়া সলিউশন ভিডিও এটা লৈ আইছো ঠিক আছে যোৱা কালে আমি সেট এ সলিউশনটো দিলু আজি আমি কি কৰিছো ইয়াতে সেট বি সলিউশনটো আমি দিব ওলাইছো ঠিক আছে তো আপোনালোকে চাই থাকিব কিনেকা ধৰণৰ প্ৰশ্ন মই লৈ আইছো আপোনালোকে চালে নিশ্চয় আপোনালোকে গম পাব যে ইয়েস এক্সামত এনেকা ধৰণৰ প্ৰশ্ন আহিব লাগে একচুয়ালি হয় ঠিক আছে আপোনালোকে চালে আপোনালোকে নিজে এটো ভিতৰৰ পৰা এটা ফিল কৰিব পাৰিব ঠিক আছে ইমান ধুনিয়া প্ৰশ্ন মই লৈ আইছো ইমান ধুনিয়া প্ৰশ্ন মই লৈ আইছো আপোনালোকে চালে গম পাব ঠিক আছে আপোনালোকে টাইম নষ্ট নকৰি প্র্যাকটিস কৰি থাকক জাক জাক মক পেপার লাগে মক পেপাৰৰ কাৰণে আমাক মেসেজ দিওক আমি ফ্ৰী উইদাউট এনি কষ্ট আপোনালোকক ফ্ৰী মক পেপার দি দিম ঠিক আছে লগতে এটা কথা মই ইয়াতে ক'ব বিচাৰিছো মক পেপাৰবোৰ আপোনালোকে সলভ কৰক মই এটো কৈছো আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব ঠিক আছে এতিয়া আমি চাও আগুৱাই যাও আমি ফার্স্ট আমাৰ প্ৰশ্নটো কি আছে মক পেপাৰ এনালাইসিস ইয়াতে আমি চাও ফার্স্ট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে ঠিক আছে ইয়াতে চাব আপোনালোকে কি দিয়া আছে ইয়াতে কি দিয়া আছে যদি চাবো ইয়াতে কি দিয়া আছে যদি sin a equals to 0.7 and cos a equals to কিমান হ'ব যদি sin a কি কৈছে ইয়াতে sin a কিমান দিয়া আছে sin a দিয়া আছে 0.7 ঠিক আছে sin a দিয়া আছে 0.7 তেনে হলে cos a কিমান হ'ব আমি জানো cos a সমান সমান √1 minus sin square এটো এটা সূত্র আপোনালোকে এটো লিখি ৰাখিব ঠিক আছে এতিয়া আমি সূত্ৰত বহাই দিম জাস্ট একো প্ৰবলেম নাই লাহেকে বহাই দিম √1 minus sin a sin এর ভ্যালু কিমান 0.7 sin a square that means 0.7 square এইটো হৈ যাব √1 minus 7 ক স্কয়ার কৰিলে কিমান হয় 49 হৈ যাব ইয়াতে মই 49 লিখিছো এক ঘৰ আগত দশমিক আছিল পূৰণ কৰাৰ পিছত এক ঘৰ আৰু এক ঘৰ দুই ঘৰ হৈ যাব কাৰণ 0.7 into 0.7 এটো পূৰণ কৰিলে হ'ব 49 কিন্তু এতিয়া ইয়াতে এক ঘৰ আগত দশমিক ইয়াতে এক ঘৰ আগত দশমিক এক ঘৰ মিলি দুই ঘৰ হৈ যাব 0.49 এতিয়া একৰ পৰা 0.49 মাইনাস কৰিলে কিমান থাকিব আমি জানো 51 থাকিব তেনেহলে এইটো আমাৰ आंसर কিমান হৈ যাব 51 ঠিক আছে সরি 51 নহয় 0.51 সরি 0.51 এতিয়া আপোনালোকে অপশনটো চাও স্কয়ার রুট অফ 0.51 এইটোৱে মানে হ'ব আমাৰ √0.51 অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर ধুনিয়া প্ৰশ্ন ধুনিয়াকে সমাধান কৰিব লাগে নেক্সট প্ৰশ্ন আমি ইয়াতে চাও আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে আপোনালোকে ভালদৰে মন কৰিব এনেকা প্ৰশ্ন আপোনালোকে পৰীক্ষাত পাব নিশ্চয় পাব মই আশা কৰিছো এনেকা প্ৰশ্ন আপোনালোকে যদি প্ৰ্যাকটিস কৰে তেনেহলে মই আশা কৰিছো আপোনালোকৰ এক্সামটো বহুত বেছি ভাল হ'ব ঠিক আছে ম্যাথমেটিক্সৰ ভয় আপোনালোকৰ মনত নাথাকে এতিয়া আপোনালোকে চাব ইয়াতে কি আছে কিছে এপি মানে আমি জানো সমান্তৰ প্ৰকৃতি এটা দিয়া আছে কিমান 2 7 12 ঠিক আছে এটো 2 নহব एक्चुअली এটো 12 এটো নাই एक्चुअली ইয়াতে আহিছে দশম পদটো কিমান হ'ব 10th টার্মটো কিমান হ'ব আমি জানো a10 মানে 10 নম্বৰ পদটো কিমান হ'ব প্ৰথম পদ যোগ n - 1 into d এটো আমাৰ সূত্র আছিল প্ৰথম পদ ইয়াতে কিমান আছে 2 যোগ কিমান নম্বৰ পদ উলাব গৈছে n ৰ মান কিমান নম্বৰ পদ উলাব গৈছে আমাক 10 নম্বৰ পদ তাৰ মানে 10 - 1 d ৰ মান কিমান হল সাধাৰণ অন্তৰ মানে প্ৰথম পদ দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাস কৰিলে কিমান আহিব আপোনালোকে ইয়াতে চাওকচোন সাধাৰণ অন্তৰ 7 ৰ পৰা 2 মাইনাস কৰিলে 5 তাৰ মানে d ৰ মান ইয়াতে 5 তেনে হলে ইয়াতে 2 প্লাস 10 ৰ পৰা 1 কৰিলে থাকিব 9 into 5 কিমান হৈ যাব 45 plus 2 কিমান হৈ যাব 47 তাৰ মানে আমি ক'ব পাৰিম যেটো আমাৰ 10 নম্বৰ পদটো আছে সেই পদটো কিমান আছে 47 অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर আপোনালোকে আশা কৰিছো আপোনালোকে বুজি পাইছে জাস্ট আমি সূত্ৰত প্লাইছো আপোনালোকে সূত্ৰটো মনত ৰাখিব নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে ইয়াতে চাব আপোনালোকে কি কৈছে 1000 আৰু 3000 ৰ মাজত হাতৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য কি যিমান সংখ্যা আছে হেয়া গণনা কৰা যিমান সংখ্যা আছে এটো আমাক গণনা কৰিব লাগে ইয়াতে চাব আমি জানো হাতৰ পৰা যদি 1000 ৰ ভিতৰত কিমানটা সংখ্যা আছে আমি ভাবিলো 3000 টো আমি নাযাও 0 ৰ পৰা 1000 ৰ ভিতৰত কিমানটা সংখ্যা আছে যাক আমি হাতেৰে হৰণ কৰিব পাৰিম আমি ডাইৰেক্ট 7 ৰে 1000 ক হৰণ কৰি দিম ঠিক আছে 1000 ক হৰণ কৰি দিলে কিমান হ'ব 7 1 গুণ 7 ইয়াতে আহিব 3 30 7 4 গুণ 28 ইয়াতে থাকিব 2 20 7 2 গুণ 14 ইয়াতে কিমান থাকিব 20 ৰ 6 আৰু তো না যায় পয়েন্ট দিব দৰকাৰ নাই তাৰ মানে আমি গম পালো 1000 ৰ ভিতৰত 0 ৰ পৰা 1000 ৰ ভিতৰত কিমানটা এনেকা সংখ্যা আছে যাক আমি হাতেৰে হৰণ কৰিব পাৰো 142 টা আছে এতিয়া আমি 0 ৰ পৰা 3000 লৈকে চাম তাৰ মানে আমি 0 ৰ হাতেৰে 3000 ক হৰণ কৰি দিম 3000 ক হৰণ কৰিলে কিমান হ'ব 7 7 7 4 গুণ 28
ঠিক আছে ইয়াতে থাকিব 2 20 7 2 যা 14 ইয়াতে থাকিব 6 60 7 8 যা 56 ইয়াতে থাকিব 4 4 বাকি থাকক এটো আমাৰ একো প্ৰবলেম নাই ঠিক আছে এতে 4 বাকি তেনেহলে 7 ৰ পৰা 3000 0 ৰ পৰা 3000 ৰ ভিতৰত কিমানটা সংখ্যা আছে যাক আমি হাতেৰে হৰণ কৰিব পাৰিম 428 ঠিক আছে কিন্তু আমাক খুদিছে 1000 ৰ পৰা 3000 তাৰ মানে 1000 ৰ আগৰখিনি বাদ দিব লাগিব 1000 ৰ আগত কিমানখিনি আছে 142 তেনেহলে 428 ৰ পৰা 142 আমি এটা এৰি দিব লাগিব এৰি দিলে কিমান 8 ৰ পৰা 2 গলে কিমান থাকিব 6 42 ৰ পৰা 14 গলে থাকিব 28 তাৰ মানে কিমানটা সংখ্যা এনেকুৱা আছে 1000 ৰ পৰা 3000 ৰ ভিতৰত হেইটো হ'ব আমাৰ কাৰণ কিয় মই কৈ আছো 0 ৰ পৰা 1000 আকৌ 1000 ৰ পৰা 3000 ঠিক আছে এতে 0 ৰ পৰা 1000 ৰ ভিতৰত আছে 142 আৰু 0 ৰ পৰা 3000 ৰ ভিতৰত আছে 428 তেনেহলে ইয়াৰ পৰা এইখিনি উলাবলৈ হলে আমাক এইখিনি মাইনাস কৰিব 428 ৰ পৰা 142 মাইনাস কৰি দিব লাগিব কিমান আছে 286 অপচন নাম্বাৰ আচ্ছা এটো 286 6 টো আহা নাই টাইপিং মিস্টেক ঠিক আছে आंसर হ'ব 286 অপচন নাম্বাৰ সি ইজ দি কারেক্ট आंसर নেক্সট প্ৰশ্নলৈ আমি এতিয়া জপিয়াই যাম ইয়াতে চাব আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন বহুতে ভুল কৰে আমি এটো প্ৰশ্ন ভুল নকৰো আমি কি কৰিম ভালদৰে সমাধান কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আপোনালোকে ইয়াতে চাব কি আছে ইয়াতে 0.15 0.18 0.45 ওকে এটো আমি কি কৰিম এতিয়া আপোনালোকে ইয়াতে ভালদৰে মন কৰি চাব ঠিক আছে ইয়াতে যদি মই কৰি দিও কিমান হৈ যাব ইয়াতে হ'ব 15/100 নো প্ৰবলেম একো নাই ৰাখি দিও আপুনি ওপৰত হ'ব কিমান 18/100 আৰু এটো হ'ব 45/100 ঠিক আছে যেতিয়া ভগ্নাংশৰ এলসিয়াম আমি উলাব যাও যেতিয়া আমি ভগ্নাংশৰ এলসিয়াম উলাব যাও তেতিয়া আমাক কি কৰিব লাগে আমি তেতিয়া কি কৰিব লাগে ওপৰৰ যিখিনি সংখ্যা থাকে তাৰ আমি উলাব লাগে এলসিয়াম আৰু তলৰ যিখিনি থাকে তাৰ আমি উলাব লাগে এইচসিএফ ঠিক আছে তেনেহলে ওপৰৰ এলসিয়াম মানে কাৰ এলসিয়াম উলাব লাগিব 15 18 45 আৰু তলত কি থাকিব আমাৰ এইচসিএফ তাৰ মানে কিমান 100 100 আৰু 100 আপোনালোকে এটা কথা জানে না যে দুটা সংখ্যা যদি সেম হয় তেনেহলে ইহতৰ এইচসিএফ ও সেম হয় তাৰ মানে মই ইয়াৰ পৰা ডাইৰেক্ট কি ক'ব পাৰিম 100 100 100 ৰ এইচসিএফ কিমান হ'ব 100 গম পালে আপোনালোকে নিশ্চয় গম পালে এতিয়া 15 18 আৰু 45 ৰ এলসিএম কিমান হ'ব আপোনালোকে যদি না জানে তেনেহলে কৰি চাব এনেকৈ কৰি চাব 15 18 আৰু 45 ৰ এলসিএম এনেকৈ কৰিলে আপোনালোকৰ এলসিএম টো কিমান ওলাব 90 ওলাব শূন্য আৰু শূন্য কাটি দিলু কিমান থাকিব 9/10 তলত এটা শূন্য আছে কাৰণে 0.9 এক ঘৰ আগত দশমিক আহি যাব 0.9 অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर 0.9 হ'ব ইহতৰ এলসিএম নেক্সট প্ৰশ্নলৈ আমি ইয়াতে জপিয়াই যাও আপোনালোকে চাব নেক্সট প্ৰশ্নটো ইয়াতে কি আছে ধুনিয়া এটা প্ৰশ্ন আছে জাস্ট আপোনালোকৰ অলপমান মাথা লগাব লাগিব মই শৰ্ট ট্ৰিকত কৈ দি আছো ঠিক আছে ইয়াতে কি আছে 52 কেজি ওজনৰ এজনৰ ঠাইত নতুন ব্যক্তি এজন আহিলে 15 জন লোকৰ গড় ওজন কিমান বাঢ়ি যায় 3.2 কিলোগ্ৰাম বৃদ্ধি পায় তেনেহলে মানুহজনৰ ওজন কিমান ঠিক আছে 52 কেজি ওজনৰ এজন উলাই গৈছে আমি নাজানো 15 জনৰ গড় বয়স গড় ওজনটো কিমান আছিল আমি এইটো একেবাৰে নাজানো ঠিক আছে এতিয়া কৈছে 52 কেজি যিজন মানুহ উলাই গৈছে সেই মানুহটো কিমান আছিল 52 কেজি হি উলাই গৈছে উলাই যোৱাৰ পিছত এজন নতুন এজন আহাৰ লগে লগে এভাৰেজ মানে গড় বয়স কিমান বাঢ়ি গৈছে গড় ওজনটো 3.2 বাঢ়ি গৈছে এতিয়া 3.2 বাঢ়িছে মানে 15 জনৰ 3.2 বাঢ়িছে 15 জনৰ লগত 3.2 বাঢ়িছে মানে কি ইয়াৰ লগত 15 পূৰণ কৰি দিব লাগিব কাৰণ 15টা মানুহে 3.2 বাঢ়ি গৈছে 15টা মানুহৰ ক্ষেত্ৰত 3.22 বাঢ়ি গৈছে তেনেহলে 15 জনৰ হিচাপত 3.2 যদি উলাব যাও তেনেহলে কিমান বাঢ়িছে ইয়াতে কিমান মুঠ বয়স কিমান যোগ হৈছে 15 লগত 3.2 যোগ কৰিলে হ'ব 48 তাৰ মানে নতুনকৈ যেটো মানুহ আহিছে হি এই গড় বয়সটোত কিমান ওজন এক্সট্ৰা দি দিছে 48 দি দিছে 52 মানে ওয়েট থকা মানুহজন যেতিয়া উলাই গৈছে উলাই যোৱাৰ পিছত নতুন এজন মানুহ আহিছে আহাৰ পিছত হি গ্ৰুপটোত 48 কেজি এক্সট্ৰা ওয়েট দি দিছে এক্সট্ৰা ওয়েট দি দিয়াৰ লগত হে কাৰণহে 3.2 বাঢ়ি গৈছে তাৰ মানে মই ইয়াতে কি গম পালো 48 আছে আৰু কিমান উলাই যোৱা মানুহজনৰ কিমান আছিল 52 হেইখিনি তো আকৌ এড হ'ব লাগিব কাৰণ 48 এক্সট্ৰা দি দিছে আকৌ 52 আগৰ পৰা থাকিব লাগিব তেনেহলে মানুহটোৰ ওজন কিমান আছিল 48 এক্সট্ৰা দিছে আৰু লগতে 52 উলাই গৈছে হেইটো এড কৰিছে তাৰ মানে কিমান হ'ব 100 তাৰ মানে নতুনকৈ আহা মানুহজনৰ ওজন কিমান বয়স কিমান আছিল আচ্ছা ইয়াতে ইয়ার্স দিছে একচুয়ালি কেজি হ'ব ঠিক আছে অলপমান টাইপিংটো মিস্টেক হৈ গৈছে ইয়াতে কেজি হ'ব ঠিক আছে একো নাই নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আপোনালোকে চাব ইয়াতে নেক্সট প্ৰশ্ন আমাৰ কি আছে ধুনিয়া প্ৰশ্ন এটা আছে ধুনিয়া প্ৰশ্ন মানে এই প্ৰশ্নটো হসাই গৈছে বহুত বেছি ধুনিয়া মাথা লগাব লাগে আৰু যিবোৰ প্ৰশ্ন মাথা লগালে এইবোৰ প্ৰশ্ন আমাৰ দৰকাৰ বেছি ঠিক আছে ইয়াতে চাব আপুনি কি আছে the age of tree depends on the number of the rings of trunk ঠিক আছে the value of such proportional to its age ঠিক আছে কি কৈছে
এটা গছৰ বয়স কাৰ লগত তুলনা কৰে এটা গছৰ বয়সটো ৰিং এটা গছৰ বয়স এইচ ঠিক আছে কাৰ লগত কি কৰে কাৰ ওপৰত নিৰ্ভৰ কৰে গছৰ এটা ৰিং থাকে আমি জানো আমি বায়োলজিত পঢ়িছিলো গছৰ যদি আমি এটা কাটি দিও গছৰ ভিতৰত এনেকা ৰিং থাকে আৰু এই ৰিংটোৱে কি বুজায় গছটোৰ বয়স কিমান হৈছে যিমানটা ৰিং থাকিব গছটোৰ বয়স কিমান হ'ব আমি এটো ভালদৰে জানো ঠিক আছে মানে হিমান নহব মানে একচুয়ালি গছৰ বয়সটো এই ৰিংটোৰ ওপৰত নিৰ্ভৰ কৰে যিমান ৰিং থাকিব এইটোৰ ওপৰত নিৰ্ভৰ কৰে আমি এটো বায়োলজিত পঢ়িছিলো ঠিক আছে এতিয়া বয়স কাৰ লগত প্ৰপোৰ্শনাল হৈ আছে ৰিংছৰ লগত কাৰণ ৰিংছ বেছি মানে বয়স বেছি ৰিং কম মানে বয়স কম তাৰ মানে প্ৰপোৰ্শনাল পালো আমি তাৰ পিছত কি কৈছে ইয়াতে কিছু গছৰ মূল্য এতিয়া আকৌ গছৰ মূল্য প্ৰাইস গছৰ মূল্যটো কাৰ হৈতে অনুপাত কি হৈছে আকৌ ৰিংছ অফ দি ট্ৰায়াল দা ভ্যালু অফ সাচ ইজ প্ৰপোৰ্শনাল টু দি এইচ এতিয়া গছৰ মূল্যটো কাৰ ওপৰত নিৰ্ভৰ কৰে এইচ গছটোৰ বয়স কিমান হেইটোৰ ওপৰত নিৰ্ভৰ কৰে তাৰ মানে আপোনালোকে গম পাইছে বয়স কাৰ ওপৰত নিৰ্ভৰ কৰে বয়স নিৰ্ভৰ কৰে ৰিংছৰ ওপৰত আকৌ কি কয় এটো প্রাইস মানে দামটো গছটোৰ দাম কিমান হয় দামটো কাৰ ওপৰত নিৰ্ভৰ কৰে গছটোৰ বয়সৰ ওপৰত ঠিক আছে এতিয়া কি কৈছে ইয়াতে আপোনালোকে ভালদৰে চাব গছৰ মূল্য কি দি আছে ইয়াতে যদি 40টা গুটি থকা 50 বছৰীয়া মানে ৰিং থকা 40টা ৰিং আছে 50 বছৰীয়া ঠিক আছে 40টা ৰিং থকা গছৰ মূল্য 50000 টকা হয় তেন 33টা গুটি থকা গছৰ বয়স কিমান হ'ব ঠিক আছে প্ৰথমে আমি চাই লৈছো ইয়াতে কি কৈছে 40টা গুটি থকা 50 বছৰীয়া মানে কিমান আছিল 40টা গুটি থকা গুটি মানে ৰিংছ সরি গুটি মানে ৰিংছ থকা কিমান বছৰীয়া 50 বছৰীয়া এজ ঠিক আছে এজ এইটোৰ অনুপাত কি হৈছে সমানুপাত বুলি কৈছে সমানুপাতত থাকিলে এইটোৰ অনুপাত কাৰ অনুপাতৰ সমান হ'ব লাগিব নতুনকে কৈছে 30টা গুটি থকা বয়সটোৰ আগত এই গছটোৰ বয়স ওলাব লাগিব এটো এজ এতিয়া এই গছটোৰ বয়স আমি নাজানো x বুলি ধৰি লৈছো 40টা গুটি থকা গছটোৰ বয়স যদি 50 হয় তেনে 30টা গুটি থকা গছটোৰ বয়স কিমান হ'ব আমাৰ এটো ওলাব লাগিব ঠিক আছে সমানুপাতৰ প্ৰশ্ন এতিয়া আমি কি কৰিম 0 আৰু 0 কাটি দিম x আহি 4 ৰ লগত পূৰণ হ'ব 4x 30 আহি 5 ৰ লগত পূৰণ হ'ব 3 5 গুণ 15 150 তাৰ মানে 4x = 150 x = কিমান হৈ যাব 150/4 তাৰ মানে 30টা গুটি থকা গছটোৰ বয়স কিমান হ'ব 150/4 এতিয়া নকৰিব আপোনালোকে ঠিক আছে জাস্ট এইখিনি মনত ৰাখক যে 30টা গুটি যদি 40টা গুটি থকা গছটোৰ বয়স কিমান হয় 50 তেনে 30টা গুটি থকা গছটোৰ বয়স কিমান হ'ব 150/4 এতিয়া আকৌ কি কৈছে এতিয়া ইয়াতে চাব যে 50টা গুটি থকা মানে বছৰটো কাৰ লগত বছৰ এইজ টু কাৰ লগত প্ৰপোৰ্শনাল দামৰ লগত ইয়াতে কিমান কৈছে 50 বছৰীয়া গছটো কিমান টকাত বিক্ৰী কৰিলে 50000 টকাত বিক্ৰী কৰিলে 50000 টকাত বিক্ৰী কৰিলে ঠিক আছে তেনে হলে নতুনকে হা গছটোৰ বয়স কিমান আছিল 150/4 এই বস্তুৰ কাৰ লগত দামটো কাৰ লগত তুলনা এইটো দাম আমি নাজানো এইটো আমাৰ ওলাব লাগে এইবাৰ আমি ধৰি লৈছো y ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব 50 এটা শূন্য কাটি দিলো থাকিব কিমান 5/5000 ওকে আৰু এইফালে থাকিব 4 টো আহি তলত পূৰণ হ'ব 150/4y 4 টো আহি y লগত পূৰণ হ'ব 4y এতিয়া আপোনালোকে ইয়াতে চাব 4y * 5 কিমান হ'ব 4 পূৰণ 5 20 y সমান 150 * 5000 150 * 5000 এতিয়া 22 হেইফালে যাব y = 20 হেইফালে যাব 150 * 5000 divided by 22 এইফালে আহিব 20 0 আৰু 0 কাটি দিলো আমি 2 এৰে যদি আমি ইয়াক কাটি দিও কিমান হ'ব 75 ঠিক আছে 2 এৰে 150 কাটি দিলে কিমান হ'ব 75 ৰ লগত 500 পূৰণ কৰিলে কিমান হ'ব 75 ৰ লগত আমি যদি 75 ৰ লগত 500 পূৰণ কৰি দিও তেনে হলে কিমান হ'ব আপোনালোকে নিশ্চয় জানে 750 আধা হ'ব 350 325 350 375 375 ঠিক আছে লগতে কিমান হৈ যাব 0 0 30 তাৰ দুটা কি আছিল সরি 500 বুলি কৈছিলো দুটা শূন্য ইয়াতে দুটা শূন্য আহি যাব 37500 কিমান দাম হৈ যাব 37500 এতিয়া কি কৈছে ইয়াতে 37500 ইয়াতে 37500 ইয়াতে আছে অপচন এ আৰু অপচন বি ক্যান্সেল এতিয়া আমি এটা বস্তু উলাবলৈ পাহৰি গলো ইয়াতে কৈছে আমি এটো ভগ্নাংশত ৰাখি দিছিলো কিন্তু ইয়াতে দশমিকত লৈ আহিছে তেনহলে আমি এটো সাম দশমিকত আনিলে কিমান হ'ব 150 divided by 4 এটোৰে হৰণ কৰিলে কিমান হ'ব 150 যেতিয়া আমি 4 ৰে হৰণ কৰিম তেতিয়া কিমান হ'ব 4 4 3 গুণ 12 ঠিক আছে 12 3 আহিছে তাৰ মানে ভ্যালুটো আমি কিমান 3 পাম ইয়াৰ অপচনত 3 আছে ইয়াৰ অপচনত 5 আছে গোটেইখিনি হৰণ কৰিব দৰকাৰ নাই অপচন বি নাম্বাৰ ইজ দি ৰাইট গম পাইছে আপোনালোকে এই ধৰণে আমালোকক সমাধান কৰিব লাগিব প্ৰশ্নখিনি ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি আছে আপোনালোকে ইয়াতে চাব ঠিক আছে কি কৈছে এটা ল্যাপটপ চাৰ্জাৰ নগদত কিমান দাম টকা কিমান নগদ কিনলে কিমান টকা দিব লাগিব 2540 টকা ঠিক আছে কিন্তু টকা দি বিক্ৰী কৰা হয় অথবা 1340 টকা নগদ
ধন দিয়া হৈছে কিমান টকা ধন দিছে 1340 টকা নগদ ধন দিছে ঠিক আছে তেনেহলে বাকি কিমান হৈছে 2540 টকাৰ চাৰ্জাৰটো 1340 টকা নগদ দিছে তেনেহলে বাকি কিমান টকা থৈ দিলে বাকি থৈ দিলে 1200 টকা কিন্তু কি কৈছে 1200 টকা 1000 মাহৰ পিছত সৰি বা এত টকা 1000 এটো নহয় এমাহৰ পিছত এমাহৰ পিছত দি কিনা যায় ঠিক আছে এতিয়া কি এমাহৰ পিছত কিমান টকা দিব লাগিব 1205 টকা দিব লাগিব বাকি থৈছো মই 1200 টকা দিব লাগিব কিমান 1205 টকা এক মাহ পিছত তাৰ মানে এক মাহ পিছত মই কিমান টকা বেছি দিব লগা হৈছে 5 টকা কিমান টকাৰ ওপৰত 1200 টকাৰ ওপৰত সেই কাৰণে তো 12 টো তলত আহিব পার্সেন্টেজ টো লব লাগে 1200 টকা আছিলে মই 5 টকা বেছি দিব লগা হৈছে তেনলে 5 টকাটো ওপৰত থাকিব 5 টকা কিমান টকাৰ ওপৰত বেছি দিব লাগে 1200 টকাৰ ওপৰত সেই কাৰণে 1200 টকাটো তলত পূৰণ 100 ঠিক আছে এতিয়া কিমান হইব 100% ওলাব লাগিব পার্সেন্ট আহি যাব কিন্তু আমি জানো আমি এটা কথা ভালদৰে জানো যে ইন্টারেস্ট যেটো হয় যেটো হুত লগা হয় এটো সদায় ইয়ারলি লগা হয় বছৰত লগা হয় কিন্তু ইয়াতে এমাহ পিছত দিয়া হৈছে তেনেহলে এমাহত যদি ইমান টকা ইন্টারেস্ট দিয়ে তেনেহলে 12 মাহ এক বছৰ পিছত কিমান দিব ইয়াতে 12 এটা পূৰণ হৈ যাব এইটো হল আমাৰ গোটেইখিনি এক মাহৰ বছৰত ক্যালকুলেট কৰা হয় ইয়াতে পিএ মানে পার এনাম প্রতি বছৰত কিমান হ'ব ইন্টারেস্ট টু বছৰত কিমান হ'ব ইয়াতে চাব এতে পার এনাম এতিয়া এক মাহৰ ইন্টারেস্ট টু 12 মাহত গলে 12 ৰে পূৰণ কৰি দিব লাগিব 12 মাহৰ ইন্টারেস্ট তেনেহলে কিমান হৈ যাব 0 আৰু 0 কাটি গল 0 আৰু 0 কাটি গল 12 আৰু 12 কাটি গল এক বছৰৰ ইন্টারেস্ট কিমান আছিল 5% ঠিক আছে অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर ই কিমান টকা ইন্টারেস্ট দিব লগা হল 5% ইন্টারেস্ট দিব লগা হল ঠিক আছে নেক্সট আমি চাও কিমান কম ইন্টারেস্ট পাইছে ঠিক আছে এটা চতুর্ভুজৰ দুটা কোণ আমি জানো এটা চতুর্ভুজৰ কেইটা কোণ থাকে চাৰিটা কোণ থাকে চাৰিটা কোণৰ ভিতৰত দুটা কোণ দিয়া আছে এটা দিয়া আছে 76 আৰু এটা দিয়া আছে 68 ঠিক আছে বাকি দুটা দিয়া আছে যদি বাকি দুটা কোণৰ অনুপাত 5:7 হয় তেন্তে প্ৰত্যেক কোণৰ মান গণনা কৰা এটা কোণৰ দিয়া আছে 76 আনটো কোণৰ দিয়া আছে 68 তেনেহলে আপুনি নিজে কওকচোন আমি জানো চতুর্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ঠিক আছে তাৰে ভিতৰত দুটা কোণ মিলি আমাৰ কিমান হৈছে দুটা কোণ 6 আৰু 8 প্লাস কৰিলে 4 7 আৰু 6 প্লাস কৰিলে 13 ৰ লগত 144 দুটা কোণ মিলি 14 বাকি দুটা কোণ কিমান হৈ যাব 612 বাকি দুটা কোণ আছে 216 বাকি দুটা কোণৰ অনুপাত কিমান পালো আমি 216 এতিয়া আপুনি ইয়াতে ভালদৰে মন কৰিব ঠিক আছে ইয়াতে কি কৈছে এতিয়া বাকি দুটা কোণৰ অনুপাত কিমান দিছে 5:7 5:7 এতিয়া আপুনি কি কৰিব এটা কোণ হৈ যাব 5x আনটো কোণ হৈ যাব 7x তেনেহলে এই দুটা কোণ যোগ কৰিলে কিমান হ'ব লাগিব বাকি থকা কোণখিনি হ'ব লাগিব 216 ঠিক আছে 5x আৰু 7x প্লাস কৰিলে কিমান হ'ব 12x এটো হ'ব 216 ৰ সমান তেনেহলে x ৰ ভ্যালু কিমান হৈ যাব 216 divided by 12 12 ৰে যদি আমি 216 ক কাটি দিও তেনেহলে আমাৰ কিমান হ'ব 120 240 240 হ'ব গলে আপোনালোকৰ 12 ৰ লগত কি 8 ৰ লগত 8 পূৰণ কৰিলে তাৰ মানে 12 ৰে 1 কাটিলে হ'ব 18 তাৰ মানে x ৰ ভ্যালু আমি কিমান পালো 18 তেনেহলে ইয়াতে তেন্তে প্ৰত্যেক কোণৰ মান গণনা প্ৰত্যেক কোণৰ মান কিমান হ'ব প্ৰথম কোণটো 18 * 5 কিমান হৈ যাব প্ৰথম কোণটো আছে 5x x ৰ মান 18 তেনেহলে x ৰ মান হলে 5 * 18 কিমান হৈ যাব এটা হ'ব 90 আনটো কিমান হৈ যাব 7x 7 * 18 তেনেহলে 7 * 18 কৰিলে কিমান হৈ যাব 126 অপশন নম্বৰ A is the correct answer 90 and 126 অপশন নম্বৰ A is the বাকি দুটা কোণৰ মান কিমান আছিল 90 আৰু 126 আছিল আশা কৰিছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নটো আমি ইয়াতে চাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে এটা সামন্তৰিক চতুৰ্ভুজৰ কাহৰ দুটা দৈৰ্ঘ্য 3 সেমি আৰু 4 সেমি ইয়াৰ পৰিধি গণনা কৰা এটা সামন্তৰিক কি হয় আপোনালোকে জানে সামন্তৰিক কি হয় সামন্তৰিক আমি জানো এনেকা হয় দেখিবলে ঠিক আছে সামন্তৰিকৰ বিপৰীত বাহু দুজৰ কি হয় সমান হয় বিপৰীত বাহু দুজৰ সমান হয় কৈছে যে এটা এডজাসেন্ট সাইডস মানে দুটা লগ লাগি থকা বাহু এটা বাহুৰ মান কিমান কৈছে 3 আনটো বাহুৰ মান কিমান কৈছে 4 তেনেহলে এটো 4 হলে ইয়াৰ অপোজিট কিমান হৈ যাব এটোও 4 হৈ যাব আৰু 83 হলে ইয়াৰ অপোজিট কিমান হৈ যাব 3 হৈ যাব কৈছে ইয়াৰ পৰিসীমা কিমান পৰিসীমা মানে গোটেইখিনি বাহুৰ যোগফল গোটেই বাহু যিমান কে 4টা বাহুৰে যোগফল তেনেহলে আপুনি কওকচোন 3 + 4 কিমান হ'ব 7 7 + 3 কিমান হ'ব 10 10 + 4 কিমান হ'ব 14 অপশন নম্বৰ D is the correct answer কিমান হ'ব পৰিসীমা 14 সেন্টিমিটাৰ ইজি আছিল ঠিক আছে ইয়াতে চাব এটা ধুনিয়া কনসেপচুয়াল প্ৰশ্ন হয় কি কৈছে এটা মুদ্ৰা আমি জানো এটা মুদ্ৰাৰ কি থাকে এফালে হেড থাকে আনফালে টেল থাকে হেড নহলে টেল আমি এটো খেলিছো ঠিক আছে এতিয়া এটা মুদ্ৰা যদি এনেকা 9 বাৰ টস কৰা হয় প্ৰথমে 9 বাৰ টস কৰিলে প্ৰতিটো সাইডতে হেড আর চান্স আছে হেড 9 বাৰ আহিব তাৰ পিছত এনেকা হ'ব হেড আহিছে লাষ্টত টেল আহিছে তাৰ পিছত হেড আহিছে লাষ্টত টেল আৰু হেড টেল আহিছে এনেকা ধৰণৰ কিমানটা কেছ পাও আমি যে হেড
বহুত খিনি পাম। তো আপুনি এতিয়া কাউন্ট কৰিব যাব নেকি, এবাৰ 9 বাৰ হেড লিখিছে, তাৰপিছত আকৌ 8 বাৰ হেড লিখি লাষ্টত টেল লিখিছে, তাৰপিছত আকৌ 8 বাৰ কি কয় 7 বাৰ হেড লিখি টেল হেড লিখিছে, এনেকা ধৰণৰ বহুত কেছ পাব। তো এনেকা ধৰণৰ এটা কইন যদি আমি দুবাৰ টস এবাৰ টস কৰো, তেনেহলে হয় আমাৰ হেড উঠিব, নহলে আমাৰ টেল। কেইটা চান্স আছে? দুটা চান্স। তাৰ মানে 2 টু দি পাৱাৰ 1। এটা কইনৰ কেইটা পিঠি থাকে? দুটা, সেই কাৰণে মই ইয়াতে লিখিছো 2। কেইবাৰ টস কৰা হৈছে? এবাৰ, সেই কাৰণে লিখিছো ওপৰত পাৱাৰ 1। এতিয়া যদি দুবাৰ টস কৰা হয়, আপুনি চাবচোন দুবাৰ টস কৰিলে হয় হেড হেড আহিব, নহলে হেড টেল আহিব, নহলে টেল হেড আহিব, নহলে টেল টেল আহিব। কেইটা কেছ আহিছে? 4টা কেছ আহিব পাৰে। কিয়? কাৰণ এটা কইনৰ দুটা পিঠি থাকে আৰু দুবাৰ টস কৰিছো, সেই কাৰণে 4 মানে 4টা টোটাল আউটকাম আমাৰ কেইটা আহিব পাৰে? 4টা আহিব পাৰে। ঠিক তেনেদৰে যদি 3বাৰ টস কৰা হয়, তেনেহলে কিমান আহিব? 2 কিউব, তাৰ মানে 8। যদি 4বাৰ টস কৰা হয়, তেনে 2 টু দি পাৱাৰ 4, দ্যাট ইজ 16। যদি 5 বাৰ কৰা হয়, তেনে 2 টু দি পাৱাৰ 5, দ্যাট ইজ 32। যদি 6 বাৰ টস কৰা হয়, তেনেহলে কিমান হ'ব? 64। ঠিক তেনেদৰে 7 বাৰ কৰিলে কিমান হ'ব? 128। 8 বাৰ কৰিলে কিমান হ'ব? 256। 9 বাৰ কৰিলে কিমান হ'ব? 512। অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। ঠিক আছে, যে এইটো 2 টু দি পাৱাৰ 9 ভ্যালুটো ডাইৰেক্ট জানে, সি 1 সেকেন্ডৰ ভিতৰত প্ৰশ্নটো কৰি ওলাই আহিব পৰীক্ষাৰ পৰা। নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাওঁ। ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি দিয়া আছে, এইটো এটা ধুনীয়া ট্ৰিক, আপোনালোকে যদি চোৱা নাই মই তাতে দি দিছো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনত চেপ্টাৰ, মানে গোটেই চেপ্টাৰৰ পৰা কেনেকা ধৰণৰ প্ৰশ্ন আহে এইটোও কৈ দিছো, আৰু 15 মিনিটছৰ ভিতৰত গোটেই চেপ্টাৰে ফিনিশ কৰি দিছো। আপোনালোকে প্লিজ এই ভিডিওটো চাই ল'ব এই প্ৰশ্নটো কৰাৰ আগত। ইয়াতে দুটা সমীকৰণ দিছে। কি কি সমীকৰণ দিছে? 2x + y = 3, আৰু এটা দিছে x + 3y = 4। ঠিক আছে, এতিয়া x ৰ মান ওলাবলৈ হলে আমাক কি কৰিব লাগে? ইয়াতে y লগত কিমান আছে? 1। y লগত কিমান আছে? 1 ইনটু, সৰি এইটো এটা কাম কৰিব আপোনালোকে, ইকুৱেশনটো এনেকৈ বনাই ল'ব লাগিব, 2x + y - 3 = 0, আৰু এইটো ইকুৱেশন আপোনালোকে বনাই ল'ব x + 3y - 4 = 0। 3 টো এইফালে লৈ আহিছো, 4 টো এইফালে লৈ আহিছো। এতিয়া আপোনালোকে কি কৰিব, যেতিয়া x ৰ মান ওলাব লাগে, তেতিয়া y ৰাখিলে 1 আছে, 1 * -4, 1 - 4 * 1 -4, মাইনাস কি কৰিব ইয়াতে 3 * -3, 3 × 3 = 9, কিন্তু মাইনাস আছে -9, ইয়াতে এটা মাইনাস আহিব, -9। ডিভাইডেড বাই কিমান হৈ যাব? যেতিয়া আপুনি ডিভাইডেড বাই কৰিব, তেতিয়া আপোনাৰ কি কৰিব লাগিব? ডিভাইডেড বাই কৰিলে আপোনালোকৰ কি কৰিব? 2 × 3, 2 × 3 কিমান হ'ব? 6। এইটো পূৰণ কৰিব। এতিয়া প্ৰথমে আমি এইটো পূৰণ কৰিলো, এতিয়া আমাৰ এইটো পূৰণ কৰিব লাগে। 6 মাইনাস x ৰ আগত 1 আছে, 1 × 1 1, 6 - 1, এইটো কিমান হৈ যাব? তলত আহি যাব আমাৰ 5, 6 ৰ পৰা 1 গলে 5, -4, মাইনাস আর মাইনাসে +9, কিমান হৈ যাব? 9 - 4 = 5/5, that is x ৰ মান পাই গলো আমি 1, কাটাকাটি কৰিলে 1 থাকিব, x ৰ মান আমি ডাইৰেক্ট পাই গলো। ঠিক তেনেদৰে y ৰ মানটো ওলাবলৈ হলে আমাক কি কৰিব লাগিব? তলত যেটো আমি লিখিছো তলৰ বস্তুটো সদায় সেম থাকিব, ওপৰৰ বস্তুটো আমাৰ পৰিৱৰ্তন কৰিব লাগিব। ওপৰটো কি কৰিম? যেতিয়া y ৰ মানটো লিখিম, তেতিয়া y আমি ক্যান্সেল কৰি দিম, সৰি, আচ্ছা ঠিক আছে, একো নাই, ইয়াতে ক্যান্সেল কৰি দিম। -3 আহি x ৰ লগত পূৰণ হ'ব, -3 × x কিমান হ'ব? -3, x ৰ মানে 1 আছে, x ৰ -3 × 1 -3, মাইনাস তাৰ পিছত কি আছে? -3 এইটো হৈ গল। এতিয়া 2 × -4, মানে 4 -4 × 2 কিমান হ'ব? -4 × 2 -8। ঠিক আছে, -4 × 2 -8। এতিয়া এইটো কিমান হৈ যাব? 6 ৰ পৰা 1 গলে ইয়াতে থাকিব 5। ঠিক আছে, 6 ৰ 5, আৰু ইয়াতে -3 থাকিব, মাইনাসে মাইনাসে প্লাস, +8, 8 ৰ পৰা 3 গলে থাকিব 5, 5/5। আলটিমেটলি আমি x y ৰ মান কিমান পালো? 1। তাৰ মানে 1 and 1 ডাইৰেক্ট কৈ দিলো আমি। আপোনালোকে এইটো হয়তো সমাধান কৰিব, কিছুমান পদ্ধতি আছে, অপনয়ন পদ্ধতি, তাৰ পিছত প্ৰতিস্থাপন পদ্ধতি, তাৰ পিছত বজ্ৰগুণন পদ্ধতি, দৰকাৰ নাই, এইটো নিয়মত ডাইৰেক্ট এনসার ওলাব পাৰিব আপোনালোকে। নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাওঁ। আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে, আপোনালোকে ইয়াতে ভালদৰে মন কৰিব। যদি দ্বিঘাত সমীকৰণৰ এটা root মানে ইয়াতে কৈছে মূল, হা, ঠিক আছে, ইয়াতে কৈছে এটা root 2 is 1 root, এটা কৈছে এটা 1 root of the equation এটা is 2, then the value of k। আমি জানো মূল মানে কি? x ৰ মান, আৰু x ৰ মানটো বহালে ইকুৱেশনটো কিমান হ'ব লাগিব? 0 হ'ব লাগিব। ইয়াতে চাব এতিয়া কিমান দিয়া আছে? 2x² plus kx minus 6 equals to 0। এতিয়া x ৰ মান কৈছে, ইয়াৰ মূল কিমান? 2, তাৰ মানে x ৰ মান 2। এতিয়া 2 বহাম আমি, 2 × 2² plus k × 2 minus 6 equals to 0। 2 × 2² মানে 4, 4 × 2 কিমান হ'ব? 8 plus 2k minus 6 equals to 0। 8 ৰ পৰা 6 গলে কিমান থাকিব? 2, 2 plus 2k equals to 0।
এতিয়া 2k ইকুৱেলছ টু কিমান হৈ যাব -2 কাৰণ এইফালে +2 আছে সেইফালে গলে -2 k ইকুৱেলছ টু কিমান হ'ব -2/2 2 কেনসেল কৰিলে কিমান থাকিব 1 কিন্তু মাইনাস আছে -1 অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার -1 k এর মান কিমান হ'ব -1 আপোনালোকে আশা কৰিছো আপোনালোকে বুজি লৈছে কেনেদৰে প্ৰশ্নটো উত্তৰটো উলিয়ালো আমি নেক্সট প্ৰশ্নলৈ আমি ইয়াতে জপিয়াই যাম আপোনালোকে চাই গম পাইছে যে এইবোৰ সব প্ৰশ্ন একচুয়ালি এক্সাম ওৰিয়েন্টেড হয় আপোনালোকক কৈছে যে ক্লাস 10th লেভেলৰ প্ৰশ্ন থাকিব ইয়াতে সব 10th লেভেলৰে প্ৰশ্ন আছে আপোনালোকক সব প্ৰশ্ন দিয়া আছে ঠিক আছে আপোনালোকে গমে বেছি ভিডিওটো চাই ত্ৰিকোণমিতি সমান্তর প্রগতি সব মিক্সড আপ দিয়া আছে ঠিক আছে ইয়াতে চাব আপোনালোকে কৈছে এবিসি আৰু ডিইএফ এবিসি ত্ৰিভুজ এবিসি আৰু ডিইএফ সদৃশ ত্রিভুজ ঠিক আছে যেতিয়া সদৃশ হয় তেতিয়া তাৰ অনুৰূপ বাহুৰ অনুপাত কি হয় সমান হয় তাৰ মানে এবি ৰ অনুৰূপ কোণ ডিই তাৰ মানে আমি লিখিব পাৰো এবি বাই ডিই ইকুৱেলস টু বিসি অনুৰূপ কোণ বিসি অনুৰূপ ইএফ তাৰ মানে বিসি বাই ইএফ আমি লিখিব পাৰি সমান সমান ঠিক তেনেদৰে এসি ৰ অনুৰূপ কোণ হ'ব ডিএফ তাৰ মানে এসি বাই আমি কি লিখিব পাৰো ডিএফ ঠিক আছে এতিয়া এবি ৰ মান দিয়া আছে কি কৈছে এবি ৰ মান কিমান দিয়া আছে 4 তেনেহলে আপোনালোকে ইয়াতে লিখিব 4 ডিই ৰ মান দিয়া আছে 6 ইয়াতে লিখিব 6 বিসি ৰ মান দিয়া নাই ইএফ ৰ মান দিয়া আছে কিমান 9 ওপৰত আমি বিসি লিখিব লাগিব ইকুৱেলস টু FD ৰ মান দিছে DF বাই FD ৰ মান কিমান দিছে 12 কিন্তু AC ৰ মান বা এটো দিয়া নাই আমাক এতিয়া আমাক কি কৈছে যে তেনেহলে ABC ত্ৰিভুজৰ পৰিসীমা নিৰ্ণয় কৰা আৰে ভাই কেনেকৈ নিৰ্ণয় কৰিম আমাৰ হাতত BC আৰু AC ৰ মান নাইয়ে দেখোন আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম কিন্তু এতিয়া আমি নিৰ্ণয় কৰিব পাৰিম কিয় নোৱাৰিম পাৰিম কেনেকৈ পাৰিম আমি এতিয়া কি কৰিম BC আৰু AC ৰ মানটো আমি নিৰ্ণয় কৰিম ইয়াৰ পৰা চাব আপোনালোকে এটো আছে 4/6 equals to BC by 9 এতিয়া ইয়াতে চাব 2 এৰে কাটিলে 2 2 এৰে কাটিলে 3 2/3 ইয়াতে বজ্ৰ পূৰণ কৰিলে 9 আহি 2 এৰ লগত পূৰণ হ'ব কিমান হ'ব 18 BC 3 এৰ লগত পূৰণ হ'ব 3 BC ঠিক আছে এতিয়া BC সমান সমান কিমান হৈ যাব BC সমান সমান 18/3 3 এৰে 18 কাটিলে 6 তাৰ মানে BC ৰ মান আমি কিমান পালো 6 পাই গলো এটা তাৰ পিছত নেক্সট আমাৰ আকৌ ওলাব লাগিব 4/6 আছিল কাৰণ আমি এইটুক আমি কেনেকৈ ব্যৱহাৰ কৰিম এই মানটো আমি কেনেকৈ ব্যৱহাৰ কৰিম এবাৰ BC by 9 equals to 4/6 আকৌ এবাৰ AC by 12 equals to 4/6 তেনেহলে 4/6 equals to আমি কি লিখিম ইয়াতে AC by 12 ইয়াতে কাটিলে 2 ইয়াতে কাটিলে 3 তেনেহলে 12 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 24 আৰু AC 3 ৰ লগত পূৰণ হ'ব 3AC এতিয়া AC সমান সমান কি হ'ব AC সমান সমান 3 পূৰণ হৈ আছে এইফালে গলে হৰণ 24/3 3 ৰে আমি 24 কাটিলে 8 তাৰ মানে AC ৰ মান আমি কিমান পালো 8 এতিয়া আমি জানো পৰিসীমা কি হয় ত্ৰিভুজৰ পৰিসীমা তিনিওটা বাহুৰ যোগফল এতিয়া তিনিওটা বাহুৰ মান কিমান AB আছে আমাৰ কিমান AB আছে আমাৰ 4 প্লাস BC আছে আমাৰ কিমান 6 প্লাস CA বা AC আমাৰ কিমান আছে 8 এই জায়গাটা যোগ কৰিলে কিমান হ'ব 18 তাৰ মানে পৰিসীমা কিমান আছে অপচন নম্বৰ A ইজ দি কারেক্ট আনসার ABC ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব 18 আশা কৰিছো আপোনালোকে গম পাইছে নেক্সট প্ৰশ্নলৈ আমি এতিয়া জপিয়াই যাম আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি দিয়া আছে কৈছে যে ফাইন্ড দ্য ৰেশিও which is the line segment joining A comma eto আৰু B point to eto is divided by x axis আপোনালোকে মোৰ ভিডিওটো চাব তাতে মই এটা x সেকেন্ডৰ ট্ৰিক দিছিলো যে যেতিয়া এনেকা বিন্দু দিয়া থাকিব x axisৰ দ্বাৰা ভাগ কৰা হৈছে তেনেহলে কি অনুপাতত ভাগ কৰা হৈছে হেতু উলিয়াবলৈ আমাক x সেকেন্ড সময় লাগিব কি কৈছে ইয়াতে যে কৈছে এই বিন্দু দুটা সংযোগ কৰিলে x axis এই বিন্দু দুটা কি অনুপাতত ভাগ কৰিব এই x axis ভাগ কৰা অনুপাত এনেকা ধৰণৰ প্ৰশ্ন মই বাৰবাৰ কৈছো এনেকা ধৰণৰ প্ৰশ্ন কিছু মানে এডনে আহি কমেন্ট কৰি দিছে কৈছে যে এনেকা ধৰণৰ প্ৰশ্ন যদি থাকে প্ৰশ্ন যদি বেলেগকে দিয়া থাকে তেনেহলে কেনেকৈ কৰিব আৰে ভাই মই কৈ দিছো এন্ড দিস টাইপ অফ কোশ্চেনস হয় x axisৰ দ্বাৰা ভাগ কৰা থাকিব নহলে y axisৰ দ্বাৰা ভাগ কৰিব মই কৈ দিছো ইয়াতে যে x axis নহলে y axis দুটাৰ এটা axisৰ দ্বাৰা যদি এনেকা ধৰণৰ প্ৰশ্ন যে বিন্দু দুটা সংযোগ কৰিলে ভাগ কৰা হয় তেন্তে কি অনুপাতত ভাগ কৰে তেতিয়া মই কৈ দিছো যে এনেকা ধৰণৰ প্ৰশ্ন মই কৈ দিছো তো তাতকে আপোনালোকে বেলেগত বেমিজালি কৰিব না যাব এতিয়া আপোনালোকে ইয়াতে চাব ইয়াতে কি কৈছে a1, -5 আপোনালোকে যেতিয়া এনেকা ধৰণৰ প্ৰশ্ন তেতিয়া অকল y ৰ মানটো ক্যাৰি কৰিব y ৰ মান ইয়াতে কিমান আছে -5:5 এইটোই হ'ব অনুপাত কিন্তু অনুপাতটো মাইনাসত আহিব নোৱাৰে সেইকাৰণে আমি মাইনাসটো কি কৰিম প্লাস কৰি দিম 5:5 5 কাটি গলে কিমান থাকিব 1:1 आंसर আহি গল 1:1 অপচন নম্বৰ এ ইজ দি কারেক্ট आंसर কিমান সময় লাগে 1 সেকেন্ড নেক্সট প্ৰশ্নলৈ আমি যাও আমাৰ আজিৰ লাষ্ট প্ৰশ্ন সেট বি 15টা প্ৰশ্নৰ ভিতৰত এইটো লাষ্ট প্ৰশ্ন কি কৈছে এটা চকা চাকি নহয় এইটো চকা হুইল এটা চকা ব্যাসাৰ্ধ কিমান আছে 42 সেন্টিমিটাৰ আৰু 12টা ঘূৰণিৰ পৰা চকাৰ কিমান দূৰ পৰ্যন্ত গৈছে তেনেহলে এটা কি আছে মিটাৰত ওলাব দিছে ওকে মিটাৰত ওলাব দিছে একো প্ৰবলেম নাই ঠিক আছে এইবোৰ মিটাৰত ওলাব দিছে
ঠিক আছে এতিয়া আপুনি চাব ইফ এ হুইল হ্যাজ ডায়ামিটাৰ 42 সেন্টিমিটাৰ এটা চকা আমি জানো এটা চকা এবাৰ ঘূৰিলে কিমান দূৰ যায় চকাটোৰ পৰিসীমা যিমান হ'ব সিমান দূৰে যাব এটা চকা এপাক ঘূৰিলে কিমান দূৰ যাব চকাটোৰ পৰিসীমা যিমান সিমান যাব তেনে প্ৰথমে আমাক কি কৰিলো চকাটোৰ পৰিসীমা আমি জানো চকা ঘূৰণীয়া হয় আৰু ঘূৰণীয়া বস্তুৰ পৰিসীমা কি হয় 2 পাই r যত r হল ৰেডিয়াস পাইৰ মান আমি জানো তেনে হলে 2 into পাইৰ মান 22/7 into r ৰ মান কিমান আমি জানো ৰেডিয়াস মানে ব্যাসাৰ্ধ ইয়াতে দিছে ডায়ামিটাৰ ডায়ামিটাৰ বুলি কৈছে মানে ডায়ামিটাৰ মানে ব্যাস কিমান দিয়া আছে 42 আমি জানো হৰুতে আমাক টিচাৰে বাৰবাৰ এটা কথা শিকাইছিল কোৱা ভাইটি ব্যাসৰ আধা ব্যাসাৰ্ধ আৰু আমি এটো মুখস্থ কৰিছো মানে ব্যাস যিমান হ'ব তাৰ আধা কি হ'ব ব্যাসাৰ্ধ তেনে হলে আমাৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাস যদি আমাৰ কিমান হয় 42 হয় তেনে ব্যাসাৰ্ধ কিমান হ'ব 21 ইয়াৰ আধা 21 তেনে হলে ইয়াতে r ৰ মান কিমান লিখিম আমি 21 হাতেৰে যেতিয়া আমি কাটি দিম কিমান হ'ব 3 3 2 গুণ 6 6 2 গুণ 12 12 আহিব 2 3 1 ঠিক আছে তাৰ মানে 6 পূৰণ 22 লগত পূৰণ কৰিলে 622 লগত পূৰণ কৰিলে 132 সেন্টিমিটাৰ আহি যাব এতিয়া এই বস্তুটো এপাক ঘূৰিলে 132 সেন্টিমিটাৰ যায় যদি 12 পাক ঘূৰে তেনে হলে কিমান দূৰ যাব 132 * 12 ঠিক আছে কিমান দূৰ যাব 12 পাক ঘূৰিলে এটো যাব আপোনালোকৰ 2541132 ঠিক আছে 4851584 তাৰ মানে এইটো কিমান যাব 1584 এতিয়া কথাটো হল আমাক কৈছে যে ভাইটি তুমি মিটাৰত ওলাবা মিটাৰত ওলাব লাগিব এটো আছে আমাৰ সেন্টিমিটাৰত আমি জানো সেন্টিমিটাৰক যেতিয়া আমি মিটাৰত লৈ যাও তেতিয়া আমাৰ 100 দি এটা হৰণ কৰিব লাগে 100 দি হৰণ কৰিলে কিমান হ'ব 15.84 তলত দুটা শূন্য আছে দুই ঘৰ আগত দশমিক হ'ব 1584 মিটাৰ অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ আশা কৰিছো আপোনালোকে বুজি পাইছে ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা যাব আজিৰ কাৰণে এইখিনিয়ে মই এইখিনি শেষ কৰি দিলো আশা কৰিছো আপোনালোকক ভিডিওটো বহুত ভাল লাগিছে আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হৈছে যদি আপোনালোকে বুজি পাইছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি দিব ভিডিওটো আৰু যদি আপোনালোকৰ কিবা অসুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি দি লব তাৰ পিছত কমেন্টত জনাই দিব যে আমি এটো বুজিবলৈ অসুবিধা হৈছে ঠিক আছে তো আশা কৰিছো আপোনালোকে প্ৰিপাৰেচন ভালদৰে কৰি আছে আপোনালোকৰ কাৰণে মানে এক্সামটো যাতে বহুত ভাল হয় ঠিক আছে লগতে আজিৰ কাৰণে এইখিনিয়ে টাটা বাই বাই গুড নাইট